মহাৰাজ বৃহদাস্যৰ ক্ষেত্ৰত তেনেকুৱা ঘটিছিল কুষ্ঠ ৰোগত গলিত কুষ্ঠ ৰোগ বুজি পাইছে নহয় গাৰ মঙহ ছাল বাকলি চব এৰ খাই যায় মহৰ্ষি বশিষ্ঠৰ ওচৰলৈ যে কোন জনমত মই কি পাপ কাম কৰিলোঁ যাৰ বাবে মই গলিত কুষ্ঠ ৰোগত ভুগিব লগা হ'ল ইয়াৰ পৰা পৰিত্ৰাণৰ একো উপায় নাই নে তেতিয়া মহৰ্ষি বশিষ্ঠই ক'লে বোলে এটা উপায় আছে কিন্তু যিটো উপায় দুৰ্লভতকৈও দুৰ্লভ মানুহ যেতিয়া ডাঙৰ বিপদ এটাত থাকে তেতিয়া দুৰ্লভ উপায়টো কৰিবলৈও তেওঁ মানসিকভাৱে প্ৰস্তুত হৈ যায় বোলে আপুনি উপায়টো কওক উপায় এটাই আছে যে আপুনি নিন্দাৰ পাত্ৰ হ'ব লাগিব আপুনি নিন্দনীয় কৰ্ম নকৰাকৈ নিন্দাৰ পাত্ৰ হ'ব লাগিব তেতিয়া কি ক'লে কাহিনীটো শুনিবলৈ অকণমান অশুৱনি কিন্তু তাত সত্যতা এটা আছে বৃহদাস্যৰ জ্যেষ্ঠ ভাতৃ আছিল যুৱনাশ্য আপোনাৰ মৃত্যুৰ পাছতে ৰজা হৈছিল বৃহদাস্য আৰু যুৱনাশ্বৰ পত্নী আছিল পত্নী থাকোঁতে মহৰ্ষি বশিষ্ঠই তেতিয়া মানে নাভ্ৰুত নাশ্ৰুত এটা তথাকথিত ৰূপত উপায় দিলে যে আপুনি আন একো কৰিব নালাগে মহাৰাজ আপুনি নিত্য পুৱা আৰু গধূলা সময় যে আপোনাৰ তথাকথিত আমিতো বৌ বা নবৌ বুলি কওঁ ন যে মহাৰাজৰ পত্নীৰ কক্ষলৈ গৈ পেলাই আপুনি তাত হৰি কথা কীৰ্তন কৰকগৈ কিন্তু এটা চৰ্ত আছে এই কথাটো যাতে আপোনাৰ ব্যতিৰেকে অন্য কোনেও গম নাপায় আৰু ধান দিলে আখৈ হৈ প্ৰজাৰ মুখত এইটো ভাগৱতৰে বাক্য নহয় জানো ভালকৈ পোনপ্ৰথমতে চিন্তা কাৰো মনলৈ নাহে এতিয়া যেতিয়া প্ৰজাই কথাটো গম পালে যে বোলে ককায়েক ঢুকুৱা বেছি দিন হোৱাই নাই এতিয়া ভায়েকে বোলে পুৱা গধূলা সদায় নবৌয়েকৰ কক্ষলৈ যায় কক্ষত বহুত সময় বহি থাকে বিপৰীতভাৱে ল'লে এতিয়া উধাই দিন মানে ৰাজ্যত তেওঁৰ প্ৰতি নিন্দা অধিক হৈ গৈ থাকিবলৈ ধৰিলে এমাহ দিন পাৰ হৈ গ'ল 2 মাহ পাৰ হৈ গ'ল 3 মাহ পাৰ হৈ গ'ল 3 মাহৰ পাছত ধৰি লওক লাহে লাহে সেই ৰজাৰ মানে কুষ্ঠ ৰোগ লাহে লাহে নাইকিয়া হৈ গ'ল এতিয়া এনেকৈ ক'বলৈ কোৱা নাই কিছুসকলে বিপৰীতকৈ লৈ ল'ব তেতিয়াহ'লে মানে বেয়া কাম নকৰি মোৰ কথা যদি কোনোবাই নিন্দা কৰে মোৰ মানে নোহোৱাটো হৈ যাব সেইটো কথা বুজাব বিচৰা নাই যিটো কথা বুজাব বিচাৰিছে সেইটো কথাত গুৰুত্ব এটা দিব নহয়নে কাৰণ ঘোঁৰাটো ৰথৰ আগত যেতিয়া 4টা ঘোঁৰা লাগি থাকে গোটেইকেইটা একেটা পথেই যাব হ'লেও চাবচোন আগতে পতি বান্ধি দিয়ে এইফালেও পতি বান্ধি দিয়ে এইফালেও পতি বান্ধি দিয়ে কিয় পতি বান্ধি দিয়ে ইফালে সিফালে চাই যাতে ইটোৱে সিটোক চাই পথভ্ৰষ্ট নহয় লক্ষ্যটো যাতে আগত থাকে যদিও 4টা ঘোঁৰা একেটা পথতেই যাব নহয়নে সেইকাৰণে পতি এটা বান্ধি থোৱা আছে পতিটো খুলি নিদিব পতিটো খুলি দিলে বিপৰীত চিন্তা আহিব পতিটোৱে যিটো দেখুৱাইছে সেইটোলৈ চাওঁ এতিয়া যেতিয়া নিন্দা হ'বলৈ ধৰিলে লাহে লাহে গলিত কুষ্ঠ ৰোগৰ পৰিমাণ কমিবলৈ ধৰিলে 3 মাহৰ পাছত সম্পূৰ্ণ গলিত কুষ্ঠ ৰোগ নাইকিয়া হৈ গ'ল মাত্ৰ এই গ্ৰীবা অংশত ডিঙিত অকণমান থাকিলে তাৰপিছততো ৰজাটো আচম্বিত ৰজাই ভাবিছে মই শাস্ত্ৰ কথা কওঁতে বহুত পুণ্য অৰ্জন হৈ গ'ল মোৰ গলিত কুষ্ঠ নাইকিয়া হৈ গ'ল কিন্তু হয় শাস্ত্ৰ পঠন পাঠন কৰিলে ৰজা যুৱনাশ্য শাস্ত্ৰ জ্ঞান কোনো নাছিল তেওঁ মাত্ৰ কৰিব লাগে কাৰণে পাঠ কৰি গৈ আছে বা শুনালে আৰু তাত শুনিলে শ্ৰৱণ নাছিলতো ভিতৰত কোনেও চোৱাগৈ নাই কিন্তু কিহে কাম কৰিলে কৰ্মই তেওঁ একো অসৎ কৰ্ম কৰাই নাছিল অসৎ কৰ্ম নকৰাকৈ তেওঁৰ নিন্দা হ'ল সেইকাৰণে ভাগৱততো কোৱা হৈছে দুৰ্জনম প্ৰথমং বন্দে দুৰ্জনজনক প্ৰথমং বন্দনা কৰাহে হৈছে কাৰণ যদি শুদ্ধ অশুদ্ধ বিচাৰ নকৰাকৈ কোনোবা এজনৰ হকে নহকে এখিনি কোৱা হৈছে তেতিয়াহ'লে তেওঁ কল্যাণ আছে যিবিলাক কৰ্মৰ জৰিয়তে ভুগিব লগা আছে সেইবিলাক বাক্যৰ জৰিয়তে নিজৰ জীৱনৰ পৰা আঁতৰি যায় পিছত যেতিয়া বশিষ্ঠৰ ওচৰলৈ গৈ সুধিলে বোলে ৰহস্য কি মহাৰাজ আপোনাক আজি 3 মাহ দিন প্ৰজাৰ সংলগ্নৰ পৰা আঁতৰাই ৰখা হ'ল প্ৰজাই আপোনাৰ বিষয়ে কি কৈছে জানো যেতিয়া প্ৰজাৰ মন্ত্ৰীৰ জৰিয়তে গোটেই খবৰবিলাক পালে মূৰে কপালে হাত দিলে গৈছে মই কি কৰিবলৈ কৈছোঁ ৰজাই কেনেকৈ লৈ ল'লোঁ প্ৰজাসকলে কেনেকৈ লৈ ল'লোঁ আৰু তাৰ প্ৰভাৱতেই কাৰণ আপুনি কোনো অসৎ কৰ্ম কৰাই নাছিল তথাপি আজি সমস্ত প্ৰজাই আপোনাৰ ভুগিবলগীয়াটো ভাগ কৰি ল'লে আপোনাৰ নিন্দাৰ জৰিয়তে গতিকে সকলো ভাগ যেতিয়া হৈ গ'ল আপোনাৰ পৰিমাণ কমি আহিলে তেতিয়াহ'লে মোৰ অকণমান বাকী থাকিলেগৈ নহয় সেইকণ ক'লে সেইকণ মোৰ ভাগ বশিষ্ঠই ক'লে মইতো জানো সত্যতাটো মই আপোনাৰ নিন্দা নকৰোঁ সেইকাৰণে আপোনাৰ অকণমান বাকী আছে তাত সেইটোও দেখুৱাইছে যে জানি পেলাই যদি সেই ভাৱ প্ৰকাশ কৰা নাই তেতিয়াহ'লে এই কৰ্মখণ্ডন নহয় কৰ্মৰ ফলটো এনেদৰে ক্ৰিয়া কৰে নাজানি ভুল কৰিলে সমাজতহে ক্ষমা আছে প্ৰকৃতিত ক্ষমা নাই ফলটো আমি ভুগিবই লাগিব নহয়নে আনবাৰ মই আপোনাৰ অসৎ এটা কৰিলোঁ আপুনি মোৰ মানুহে ভাবে যে মই আপোনাৰ অসৎ এটা কৰিলোঁ আপুনি মোৰ অসৎ এটা কৰিলে এতিয়া বোলে কৰ্ম সমান হৈ গ'ল ভুগিব নালাগে নহয় মই অসৎ কৰিলোঁ ময়ো ভুগিব লাগিব আপুনি মোৰ অসৎ কৰিলে সেইটোও ভুগিব লাগিব যেনেকৈ আইনত যেনিবা কোনোবা এজন বহুত অপৰাধী হওক অপৰাধী এজনকো যদি সাধাৰণ মানুহ এজনে যদি হত্যা কৰি দিয়ে অপৰাধীজনে বেয়া কাম কৰিলে ঠিকেই আছে তাৰ বাবে তেওঁক যেনিবা দণ্ডমান দিয়াই হ'ব
কিন্তু যিজনে হত্যা কৰিলে তেওঁটোতো আইনৰ অনুমতি দিয়া নাই, তেওঁতো দণ্ড ভুগিব লাগিব। প্ৰকৃতিটো নিয়ম এনেকুৱা যে যাৰ কৰ্ম তেওঁ ভুগিবই লাগিব। আৰু কৰ্মৰ জৰিয়তে আমাৰ এই পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জননী যথৰে শয়নম, বাৰে বাৰে জন্ম, বাৰে বাৰে মৃত্যু, বাৰে বাৰে মাতৃৰ যথৰত শয়ন, আৰু বাৰে বাৰে আমাৰ ঘূৰণ, হয়নে? ভাগৱতৰ মাৰ্গৰ জৰিয়তে, ভগৱত ভক্তিৰ জৰিয়তে কি দেখুওৱা হৈছে যাতে সকলো সময়তে ঈশ্বৰ চিন্তনটো আমাৰ মনত হৈ থাকে। যদি সকলো সময়তে ঈশ্বৰ চিন্তন হৈ থাকে, যেতিয়া মৃত্যু যিকোনো সময়তে আহিব পাৰে, সেইখিনি সময়তো যদি ঈশ্বৰ চিন্তনটো স্থিৰ ভাৱত হয়, আৰু যদি স্থিৰ ভাৱত যদি ঈশ্বৰ চিন্তন হৈছে, তেতিয়াহ'লে তেওঁ তেতিয়া মুক্তি। ৰজা পৰীক্ষিতে তক্ষকক চাই মৃত্যুক আঁকোৱালি লোৱা নাই, সন্মুখত তক্ষক উপস্থিত আছে, কিন্তু তক্ষকৰ সেই স্বৰূপতো ৰজা পৰীক্ষিতে স্বয়ং নাৰায়ণকেই দেখিছে, ফলত সেই মৃত্যু তেওঁৰ বাবে মুক্তি হৈ গ'ল। ভাগৱতে দৃষ্টিকোণটো সলাই দিলে, মৃত্যুটো সলনি কৰা নাই। কিন্তু ভাগৱতে সেইকাৰণে আমি কওঁ ন, গ্ৰহ দুখ কাল দুখ খণ্ডন হ'ব, এইবিলাক ধৰি লওক তথাকথিত আমাৰ সামাজিক ৰূপত আশীৰ্বাদ দিবলৈ ব্যৱহাৰ কৰা একোটা ধাৰা। কিন্তু গ্ৰহ দুখ কাল দুখ কোনোবাই কৈ দিলেই খণ্ডন হৈ নাযায়, বা এইবিলাক প্ৰভাৱ কৰ্মফল সকলোৱে নিজৰ জীৱনত ভুগিবই লাগিব, হয়নে? গতিকে আশীৰ্বাদ এটা সান্তনাহে, মানসিক সান্তনা, হয়নে? ভকতে যদি শ্ৰৱণ কীৰ্তনৰ ৰতি প্ৰীতি বৃদ্ধি হ'বলৈ আশীৰ্বাদ দিয়ে, মই যদি শ্ৰৱণ কীৰ্তন নকৰোঁ তেতিয়াহ'লে মোক কেনেকৈ বৃদ্ধি পাব? নহয় 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 জানো? এইটো এটা সামাজিক প্ৰথা। গতিকে প্ৰকৃততে আমি ফলটো ক'ৰ পৰা পাওঁ? যে আমি নিজৰ জীৱনত কি কৰিছোঁ, আৰু নিজৰ জীৱনত আমি বৰ্তমান সময়ত বিভিন্ন কৰ্মৰ সৈতে জড়িত হৈ আছোঁ। তাৰ মাজত ঈশ্বৰক মনত ৰাখিব পৰাটো হৈছে আটাইতকৈ ডাঙৰ সামৰ্থ্যতা। অনুকূল পৰিৱেশত ঈশ্বৰৰ ভক্তি কৰাটো কোনো ডাঙৰ কথা নহয়। ইয়াত নোলোৱাজনৰ মুখৰ পৰাও ৰাম নাম ওলাব, হয়নে? প্ৰতিকূল পৰিৱেশত উচ্চাৰণ কৰাটোহে আচল কথাটো লাগে। ইয়াত আমি ইজনে সিজনে কৃষ্ণ কৃষ্ণ ৰাম ৰাম, কেতিয়াবা মিটিং কুটুমতে কথা পাতোঁতে বোলে কৃষ্ণ ভালে আছেনে, ৰাম ভালে আছেনে, কৈ পাইছেনে? সেইটো লাগে যাতে নিজৰ ইষ্টমিত্ৰ কুটুম্বক সম্বোধন হওঁতে কৃষ্ণ শব্দৰে হওক। বেয়া মাতটো মাতিবলৈ লাজ নকৰে, কিন্তু কৃষ্ণ বুলি ক'বলৈ লাজ কৰে। তাতোতকৈ আৰু দুৰ্ধম চিন্তা কি আছে? সেইটোতো কৰিব নালাগিব, কাৰণ বহুত ভাগ্যৰ বলত ঈশ্বৰৰ নামটো ল'বলৈ পোৱা গৈছে যে সুলভম ভগৱান নাম জিব্যেশ বশৱৰ্তনী তথাপি নৰকম জানতে কি মা চৰি অহৈতু গম। সংসাৰত বোলে ইয়াতকৈ আশ্চৰ্যকৰ ঘটনাও কি আছে? জিভাত ভগৱন্তৰ নাম সুলভ হোৱাৰ পাছতো যদি আমি নৰকগামী হ'ব লগা হৈছে, গতিকে আমি নৰকগামী হ'বলৈ এই জনমটো ধৰা নাই, ঈশ্বৰৰ ওচৰলৈ উভতিবলৈ। সেইকাৰণে সকলো কৰ্ম ঈশ্বৰত অৰ্পণা কৰি, খাওঁতে উঠোতে বহুতে, কংসই কৃষ্ণক বেলেগকৈ ভক্তি কৰাই নাছিল, খাওঁতে উঠোতে বহুতে কৃষ্ণৰ ৰূপটোকে চিন্তা কৰিলে, কৃষ্ণৰ সমান গতি পালে, হয়নে? সেইকাৰণে ৰূপ চিন্তনটোত বহুত গুৰুত্ব এটা আছে। গতিকে আমি কাৰোবাক কিবা এটা কৈছোঁ, কোনোবাই মোক বিপৰীতভাৱে কিবা এটা কৈছে, হয়নে? সেইখিনি সময়ত ভক্তজনে কি ভাবিব? নহয় যে ঈশ্বৰে মোক পৰীক্ষা কৰিছে, সেই বিপৰীত ব্যক্তিজনৰ ৰূপত মোৰ সন্মুখত ঈশ্বৰেই তুষ্ট হৈ আছে। এই ভাৱটোৰে যেতিয়া চোৱা হ'ব, তেতিয়াহ'লে মই আপোনাক ওলোটাইত পানকৈ এষাৰ ক'ব নোৱাৰোঁ যে বিপৰীত ভাৱত ঈশ্বৰেই মোৰ পৰীক্ষা কৰিছে। আৰু প্ৰকৃত ভক্তজনে তেনেদৰেই লয়। সেইবাবে মান অপমান, সুখ দুখ, ভাল বেয়া, দুখ কষ্ট সকলো তেওঁ ঈশ্বৰৰ ইচ্ছা বুলি গ্ৰহণ কৰিব পাৰে। তাৰ ফলত একোৰে প্ৰতি অভিযোগ নাথাকে, আৰু একোৰে প্ৰতি যেতিয়া অভিযোগ নাথাকে, তেতিয়া তেওঁক একো বস্তুৱে বন্ধনত পেলাব নোৱাৰে। তেওঁ তেতিয়া জীৱন্ততে মুক্ত হৈ যায়। জীৱন্ততে মুক্তি হ'বলৈ কিবা সাংঘাতিক উপাসনা কৰিব লাগিব এনে নহয়, দৃষ্টিৰ পৰিৱৰ্তনে সমগ্ৰ সৃষ্টিৰ পৰিৱৰ্তন কৰি দিব পাৰে। আৰু বেছি বহল নকৰোঁ, আৰু পাঠো আছে, পৰৱৰ্তী ব্যাখ্যাকাৰকো আছে, কথা কিছুমান ক'লে আচলতে ওলাই যায়। আৰু দ্বিতীয়তে কথা হ'ল কি, আমিতো মনুষ্য হয় ন, মনুষ্যই কিবা এটা কথা যিমানেই আমি শাস্ত্ৰৰ কথা ক'বলৈ, তাত অকণমান নিজাৰ দৃষ্টিভংগীৰ কথা জড়িত হয়। গতিকে এইখিনি কথা ক'বলৈ যাতে মোৰ ইয়াত নিজা স্বাভাৱিক কথা, মোৰ ব্যক্তিগত দৃষ্টিভংগী ইয়াত জড়িত হৈ আছে, নহয়নে? গতিকে ফটা কথা যেনেকৈ জোৰা দিয়ে, জোৰা টাপুলি মাৰি এই কথা ক'লোঁ বুলি ভাবিব, কিন্তু যদি এই ফটা কথাখন কামত দিয়ে, আৰু ফটা কথাখন কাৰ কামত আহিব? যাৰ ভাল কেথা আছে তেওঁ ফটা কথা নলয়, যিজনৰ কেথা নাই তেওঁহে ফটা কথাখন ল'ব। গতিকে এই ফটা কেথাখন সেই একেবাৰে নথকা জনলৈ চিলোৱা হৈছে। গতিকে যদি ইয়াত কিবা প্ৰয়োজন বুলি ভাবিছে, আপোনাভাৱে গ্ৰহণ কৰিব, আৰু যদি কিবা বৰ্জনীয় বুলি ভাবিছে, স্ব ইচ্ছাই আপোনাভাৱে তাক পৰিত্যাগ কৰিব। সেই ভাৱনাৰে মোৰ উপস্থাপন কৰা সমস্ত বাক্য ইমানতে সমাপন কৰি সমস্ত জনৰ চৰণত সেৱা ধৰা হৈছে। কৃষ্ণ। মই অজ্ঞানীৰ বৰহাটো তামানে আছে দুখ যত যত, নিজ কৃপা গুণে আপুনি সন্তোষে ক্ষমিও তাক সমস্ত, ৰামে ক্ষমিও তাক সমস্ত। কৃষ্ণ।